আজি আমি ইয়াত তেখেতৰ ঘৰত আহিছোঁ। তেখেতে আমাৰ কণ্টেক্ট ফাৰ্মাৰ আছিলে আৰু তেখেতক আমি যোৱা বছৰৰ পৰা আজিলৈকে তেখেতক আমি যিটো গ্ৰামীণ কৃষি মোচন সভা আমাৰ গোসাইগাঁও আছে তাৰ পৰা আমি তেখেতক মোবাইলৰ জৰিয়তে হোৱাটছআপৰ জৰিয়তে আমাৰ যিটো বতৰ আগজাননী আছে সেইটো আমি দি আছোঁ। তেখেতৰ নাম হ'ল নিবাৰণ দাস। তেখেতে আমাৰ কোকৰাঝাৰ জিলাৰ বাসিন্দা হয়। এতিয়া আমি তেখেতৰ মুখেৰে শুনিম যে আমাৰ এই আগজাননীত তেখেতৰ কি কি সুবিধা বা লাভ পাইছে সেইটো মই তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে আপোনাৰ নামটো কওক। মোৰ নাম নিবাৰণ চন্দ্ৰ দাস। মোৰ গাঁৱৰ নাম হ'ল 1 নম্বৰ চাৰবাংগুৰি, ডিষ্ট্ৰিক্ট হ'ল আমাৰ কোকৰাঝাৰ। যে আমি আজি এই তেখেতৰ পৰা এই যে আমি মানে সুবিধাখন পাইছোঁ, আজি টাইমলি আমাক তেখেতে ফোনৰ দ্বাৰাই জনাইছে যে এতিয়া আপোনাৰ পুলি কৰক, পুলি কৰিলে আপুনি লাভৱান হ'ব পাৰিব। গতিকে আমি সেইটো সময়ত আমি তেখেতৰ পৰামৰ্শ লৈ পেলাই আমি পুলি কৰিছোঁ। টাইমলি আমাৰ পুলি হৈছে, সেইকাৰণে আমি খেতি কৰিব পাৰিছোঁ। আজি সেইটো কৰাৰ কাৰণে আমি বহুত আগবাঢ়াব পাৰিছোঁ আৰু আমাৰ এইখিনি মানে বস্তুখিনি আমি টাইমলি কৰাতে আমাৰ মানে নিজৰো সুবিধা হৈছে। আৰু তেখেতৰ ইয়াতো আমাৰ নিজে সিহঁতে আহি পেলাই আমাৰ ফিল্ডত আহি আমাক বহুত সুবিধা বা বহুত ধৰণৰ। আপুনি ভাবেনে এই বস্তুটো আপোনাৰ আৰু ভৱিষ্যততো লাগিব বুলি? লাগিব, সেইটো আমি ভাবিছোঁ। তেখেতৰ কাৰণে আমাৰ সুবিধা হৈছে আৰু তেখেতৰ নহ'লে আমাৰ দিগদাৰী আছিল। নহ'লে আমিতো কেতিয়া বৰষুণ হয় কি হয় আমিতো গম নাপাওঁ। টাইমলি যদি আমি মানে কঠীয়া যদি বা পুলি পেলাব নোৱাৰোঁ তেতিয়াহ'লেতো আমাৰ কাৰণে দিগদাৰ হয়। যেতিয়া আমি আৰ্লি কৰিলে আমাৰ টাইমলি আমাৰ পুলিটো কৰিব লাগে, তেতিয়া আমাৰ পইচাটো অলপ মানে ৰাহি হয়। ঠিক আছে, এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ থাকিলে আৰু আশা কৰিছোঁ যে ভৱিষ্যতেও আপোনাৰ এই খেতিত আমি এনেকৈ আহিম আৰু এনেকৈ আপোনাৰ মানে খেতি পথাৰত কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট চেষ্টা অব্যাহত ৰাখিম বুলি এইখিনি কৈ আপোনাক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ।